হেল্ল' ফ্ৰেণ্ডছ, আজি মই পানীত এটি ডিপ কেনেকৈ জ্বলি থাকে সেয়া আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে মই লৈছোঁ এটা ৰাউণ্ড শ্বেপৰ গ্লাছ বাউল লৈছোঁ, আৰু পানীখিনি দিয়াৰ আগতে মই এডাল বাগানভেলিয়া ফুল আনি থৈছিলোঁ, সেয়া ডেক'ৰেশ্যনৰ কাৰণে এনেদৰে দি লৈছোঁ। নিজৰ মনৰ কথা দি আপোনালোকে এইটো ডেক'ৰেশ্যন কৰিব পাৰে। তাৰপাছত ইয়াতে পানী দিম মই এতিয়া। পানীখিনি দিয়াৰ পিছত মই ইয়াত তেল ঢালি দিম। এইখিনি মিঠাতেল। আৰু ইয়াৰ বাবে লৈছোঁ মই শলিতা, এইডাল দেখিছেনে? এইডাল শলিতা ইয়াত এনেকৈ ভৰাই লৈছোঁ। ইয়াত দি দিম এতিয়া শলিতাডাল। আৰু শলিতাৰ আগটোত জাষ্ট তেল অলপ লগাই লৈছোঁ। এনেকৈ কৰি লৈছোঁ, আৰু বাকী থকা তেলখিনিও দি দিম। এয়া আচলতে ইয়াত এটা বিজ্ঞানৰ ৰহস্য সোমাই আছে বুলি ক'ব পাৰি। ইয়াত মানে তেলখিনি, মই যিখিনি তেল দিলোঁ মিঠাতেল, এইখিনি পানীৰ লগত মিলা নাই, মানে মিহলি হোৱা নাই, যিহেতু ইয়াৰ ঘনত্ব পানীৰ তুলনাত কম। আৰু শলিতাডালো, যিডাল শলিতা জ্বলাই দেখুৱাম আপোনালোকৰ আগত, এই শলিতাডালো তাৰমানে পানীৰ সংস্পৰ্শলৈ অহা নাই, সেইকাৰণে শলিতাডালো জ্বলি থাকে। এতিয়া আপোনালোকৰ আগত জ্বলাই দেখাম। এয়া দেখিছেনে? আৰু মই বাউলটো ডেক'ৰেশ্যনৰ কাৰণে অলপ এয়া গোলাপৰ পাহি আনি থৈছিলোঁ, এয়া এনেকৈ দি দিম। এনেদৰে আপোনালোকে ঘৰতেও বনাব পাৰে সহজতে। এইবিলাক দীপাৱলী টাইমত বা কিবা অকেজন থাকিলে ঘৰত আপোনালোকে বনাব পাৰে, দেখিবলৈও খুব ধুনীয়া দেখে। ইয়াৰ আচল সৌন্দৰ্যটো এতিয়া লাইট জ্বলি আছে কাৰণে ভালকৈ আপোনালোকে চাগে হয়তো ধৰিব পৰা নাই। মই লাইটটো অফ কৰি দেখাম বাৰু। আন্ধাৰতহে তাৰ পোহৰৰ সৌন্দৰ্যটো বেছি ভাল লাগে। দেখিছেনে? সেইটো কেমেৰাটো ভালদৰে ধৰিবলৈ অসুবিধা হৈছে। এয়া প্ৰায় আপোনাৰ 3 ঘণ্টা ওচৰা-ওচৰি জ্বলি থাকে, মানে বহুত বেছি জ্বলিলেও কম নজ্বলে। মই এতিয়া আপোনালোকৰ আগত লাইটটো অফ কৰি তাৰ দেখাইছোঁ। এয়া দেখিছে, দেখিব ধুনীয়া লাগিছে, হয়নে? ঠিক আছে, এনেদৰে আপোনালোকে আৰু বেলেগ বেলেগ বিজ্ঞানৰ সহায়ক বুলিয়ে ক'ব লাগিব আৰু এনেকুৱা গোপন ৰহস্য থকা কিবা জানিব বিচাৰিলে প্লিজ মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰি দিব, নাপাহৰিব। ঠিক আছে, আজিলৈ আহোঁ। বাই, গুড নাইট।